অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ খবৰটো পালেনে? অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অৱসান ঘটিল। আনন্দিত হৈ পৰিছে অনুৰাগী। সামাজিক মাধ্যমত অভিনেত্ৰী সুকন্যা ৰাজগুৰুক শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীসকলে। পোন প্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰাও শুভকামনা জ্ঞাপন কৰিলো অভিনেত্ৰী সুকন্যা ৰাজগুৰুক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে প্ৰদান কৰিলে এক ভাল খবৰ। এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ অভিনয় চাই কেনেকুৱা পায়। সুকন্যা ৰাজগুৰুৰ ভাল খবৰটো হ'ল যে তেওঁ অভিনয় কৰা এখন নতুন ধাৰাবাহিক অতি শীঘ্ৰেই আহি আছে। ধাৰাবাহিকখনৰ নাম হ'ল তুমিয়ে মোৰ আপোন। বন্ধু বান্ধৱীসকল, খবৰটো জানিবাৰো আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।